হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে যে বৰ্তমান আমাৰ অসমৰ সোণাপুৰ অঞ্চলত এটা অশান্তিকৰ অৱস্থাৰ সৃষ্টি হৈ আছে আৰু ইয়াৰ কাৰণটো হৈছে যে সেই অঞ্চলত বৰ্তমান উচ্ছেদ অভিযান চলি আছে, যাক এভিকশ্যন বুলি কয়। অৱশ্যে আজিৰ তাৰিখত যেতিয়া ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ, আজিৰ তাৰিখত হাইকোৰ্টে সেইটো ষ্টে কৰিছে। 30 ছেপ্টেম্বৰলৈকে উচ্ছেদ অভিযান বন্ধ থাকিব। কিন্তু এই যে উচ্ছেদ হৈছিল, এই উচ্ছেদ হোৱাৰ মূল কাৰণটো কি আছিল? ইয়াৰ কাৰণটো আছিল এইটো যে সেই অঞ্চলটো হ'ল 6 শিডিউলৰ অন্তৰ্ভুক্ত অঞ্চল। এতিয়া আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে এই 6 শিডিউল অঞ্চল মানে কি আৰু এই অঞ্চলবিলাক সাধাৰণ অঞ্চলবিলাকতকৈ কেনেদৰে পৃথক আৰু এই অঞ্চলবিলাকে কেনেদৰে অন্যান্য কিছুমান সা-সুবিধা লাভ কৰে আৰু 6 শিডিউল অঞ্চল হ'লে সেই অঞ্চলটোত কেনেকুৱা বৈশিষ্ট্য থাকিব লাগিব, এই আটাইখিনি কথা আজি ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহোঁ মূল কথালৈ যে এই 6 শিডিউল ডিষ্ট্ৰিক্ট মানে কি বা 6 শিডিউল অঞ্চল মানে কি। এই কথাটো জানিবলৈ হ'লে আমি অলপমান অতীতলৈ ঘূৰি যাব লাগিব। যেতিয়া আমাৰ দেশখন স্বাধীন হোৱা নাছিল, যেতিয়া আমাৰ দেশত ব্ৰিটিছৰ শাসন চলি আছিল, তেতিয়া আমাৰ অসমখনো ভাগ হোৱা নাছিল। অৰ্থাৎ অসমখন কি হৈ আছিল? অবিভক্ত হৈ আছিল। আৰু অবিভক্ত হৈ থাকোঁতে অসমৰ যি 7খন ৰাজ্য, যাক আমি বৰ্তমান 7 চিষ্টাৰ বুলি জানো, এই 7খন ৰাজ্য একেলগে আছিল। আৰু আপোনালোকে নিশ্চয় এইটো কথা জানে যে অসমৰ 7খন ৰাজ্যত কি আছে? বহুতখিনি অৰ্থাৎ ভালে সংখ্যক ট্ৰাইবেল মানুহ আছে। অৰ্থাৎ যিখিনি আমাৰ জনগোষ্ঠীয় মানুহ আছে, জনজাতীয় মানুহ আছে, সেই জনজাতীয় মানুহখিনি ভালেখিনি আছে অসমৰ 7খন ৰাজ্যতে মিলি আছে, তাৰমানে ভাগ হৈ আছে বিভিন্ন ৰাজ্যত। তাৰ এতিয়া যি সময়ত ভাৰতবৰ্ষখন ব্ৰিটিছে শাসন কৰি আছিল, সেই সময়ত ভাৰতৰ যিটো উত্তৰ পূব অঞ্চল অৰ্থাৎ আমাৰ নৰ্থ ইষ্ট ৰিজনটো, সেই অঞ্চলৰ যিবিলাক সীমান্তৱৰ্তী ঠাই আছিল, অৰ্থাৎ অসমখনৰ যিবিলাক সীমান্তৱৰ্তী অঞ্চল আছিল, সেই অঞ্চলবিলাকক কি কৰিছিল? এক্সক্লুডেড এৰিয়া বা পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়া বুলি মানে ভাবি লৈছিল, ঘোষণা কৰিছিল। আৰু যিবিলাক অঞ্চলৰ মানুহবিলাকৰ কি আছিল? আমাৰ অসমৰ মানে চৰকাৰী গঠনত মানে কোনো ভূমিকা নাছিল বা ভাৰতৰ মানে যিটো মানে আমাৰ চৰকাৰী গঠনৰ যিটো মানে প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত মানে তেওঁলোকৰ ভূমিকাটো নাছিল। আৰু প্ৰত্যক্ষভাৱেও ভাৰত চৰকাৰে বা অসম চৰকাৰে সেই ঠাইবিলাক শাসন কৰা নাছিল। আৰু তাৰ বিকল্প হিচাপে কি কৰা হৈছিল? সেই ঠাইৰ মানুহবিলাকক নিজাকে মানে শাসন কৰাৰ সুবিধা দিয়া হৈছিল যে তেওঁলোকৰ মানুহক শাসন কৰিব। আৰু এনেকৈয়ে সেই জনজাতীয় অঞ্চলবিলাকত এটা পৰম্পৰাগত শাসন ব্যৱস্থা গঢ়ি উঠিছিল আৰু এনেকৈয়ে ধুনীয়াকৈ চলি আছিল। কিন্তু যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হয় 1947 চনত, তেতিয়া ডক্টৰ আম্বেদকাৰৰ নেতৃত্বত এখন সংবিধান ৰচনা কৰা হৈছিল ভাৰতত। আৰু এইখন সংবিধানত কি কৰা হৈছিল? ডক্টৰ আম্বেদকাৰে সংবিধানৰ 246 নম্বৰ ধাৰা অনুসৰি সেই ঠাইবিলাকক, যিবিলাক ঠাইত ইতিমধ্যে ব্ৰিটিছ চৰকাৰে কি কৰিছিল? তাৰমানে নিজা শাসন ব্যৱস্থা এটা গঢ়ি তুলিবলৈ সুযোগ দিছিল, সেই ঠাইবিলাকক তেনেকৈ ৰাখিছিল। অৰ্থাৎ সেইবিলাক ঠাইক ডিৰেক্টলি মানে ভাৰতৰ মানে শাসন ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰি লোৱা নাছিল। ভাৰতৰ মেপৰ অন্তৰ্ভুক্ত আছিল ঠিকেই, কিন্তু ভাৰত চৰকাৰে সেইবিলাক ঠাইক মানে ডিৰেক্টলি কণ্ট্ৰল কৰা নাছিল বা ভাৰত চৰকাৰে কোনো এখন আইন ডিৰেক্টলি তাত মানে কি কৰা নাছিল? কাৰ্যকৰী কৰা নাছিল। হয়তো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ কোনোবা এখন আইন তাত প্ৰযোজ্য হ'ব, কিন্তু সেই আইনখন বাকীবিলাক ঠাইৰ ওপৰত যেনেকৈ প্ৰযোজ্য হ'ব তাত তেনেকৈ নহয়। হয়তো আইনখন কিছু সংশোধন কৰি বা কিছু ফ্লেক্সিবল কৰি তাত মানে কি কৰা হ'ব? ইমপ্লিমেণ্ট কৰা হ'ব, প্ৰযোজ্য কৰা হ'ব, কাৰ্যকৰী কৰা হ'ব। তেনেকুৱা আছিল ছিষ্টেমটো। আৰু সেই ঠাইবিলাকক কি কৰা হৈছিল? 6 শিডিউল ডিষ্ট্ৰিক্ট ঘোষণা কৰা হৈছিল বা 6 শিডিউল এৰিয়া বুলি ঘোষণা কৰা হৈছিল। আৰু এনেকৈ ঘোষণা কৰাৰ ফলত আমাৰ নৰ্থ ইষ্ট ৰিজনৰ 4খন ৰাজ্যই এই 6 শিডিউল অঞ্চলত মানে পৰিছিল। আৰু সেই ৰাজ্যকেইখন আছিল আমাৰ অসম, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। বাকী 3খন ৰাজ্যক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। আৰু এই 4খন ৰাজ্য হৈছে ভাৰতৰ একমাত্ৰ এনেকুৱা 4খন ৰাজ্য, যি 4খন ৰাজ্যত বৰ্তমান 6 শিডিউলটো মানে লাগু হৈ আছে। বাকীবিলাক ঠাইত 6 শিডিউলটো এতিয়ালৈকে হোৱা নাই। অৱশ্যে কিছুমান ঠাইত কিছুমান বিশেষ জনজাতিয়ে কিছুমান সুবিধা লাভ কৰি আছে, কিন্তু তেওঁলোকক কোৱা হয় 5th শিডিউল বুলি। অলপতে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ লাডাখত কি কৰিছিল? সোনম ৱাংচুকে এটা আন্দোলন কৰিছিল যে লাডাখক কি কৰিব লাগে? 6 শিডিউল ঘোষণা কৰিব লাগে। আৰু কিয় ঘোষণা কৰিব লাগে? ইয়াৰ কাৰণ হ'ল যে যাতে লাডাখখন কি কৰিব পৰা যায়? ৰক্ষা কৰিব পৰা যায়। যাতে লাডাখত মানে কোনো বহিৰাগত কোম্পানীয়ে বা ভাৰত চৰকাৰে নিজৰ ইচ্ছামতে কোনো খনন কাৰ্য কৰিব নোৱাৰে, তাৰ প্ৰকৃতি বিনষ্ট কৰিব নোৱাৰে। এতিয়া কথা হ'ল কি যে 6 শিডিউলত এনেকুৱা কি বস্তু আছে যাৰ কাৰণে 6 শিডিউল লাডাখত ইমপ্লিমেণ্ট হৈ গ'লে লাডাখখন ৰক্ষা পৰিব? এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। 6 শিডিউলত মেইনলি 4টা বস্তু আছে। 1 নম্বৰতে হৈছে কি যে 6 শিডিউল যদি কোনোবা এখন ঠাইয়ে পাই যায়, তেনেহ'লে সেই ঠাইখনে কি কৰিব? স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰিব। দ্বিতীয়তে সেই ঠাইখনৰ নিজৰ ঠাইখনৰ হাবি জংগল বা নিজৰ লেণ্ড অৰ্থাৎ ভূমিখিনি ৰক্ষা কৰাৰ অধিকাৰ লাভ কৰিব। অৰ্থাৎ সেইখন ঠাইত কোনো বহিৰাগত মানুহে আহি দখল কৰিব নোৱাৰিব, বেদখল কৰিব নোৱাৰিব।
আৰু এইটো এটা অন্যতম কাৰণ যাৰ কাৰণে সোণাপুৰত কি হৈ আছে বৰ্তমান অপ্ৰীতিকৰ অৱস্থা এটা সৃষ্টি হৈ আছে কাৰণ সোণাপুৰ হৈছে এখন 6 শিডিউল ঠাই আৰু এইখন ঠাই কি হৈছে অনুপ্ৰৱেশকাৰী আহি দখল কৰি মানে একেবাৰে বহি গৈছিল নিগাজিকৈ বহি গৈছিল যাৰ কাৰণে সেই ঠাইখনৰ যিখিনি থলুৱা মানুহ আছিল সেই থলুৱা মানুহৰ নিজৰ অস্তিত্বৰ সংকটত মানে ভুগিছিল আৰু সেই কাৰণে চৰকাৰে এটা পদক্ষেপ লৈছে যে তাতে এভিকশ্যন কৰা হ'ব বেদখল কৰা হ'ব আৰু সেইমতে উচ্ছেদ অভিযান চলিও আছিল এইটো এটা চৰকাৰী বিষয় বাৰু এই বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু মূল কাৰণটো হৈছে এইটো যে 6 শিডিউল ডিষ্ট্ৰিক্ট পালে বা 6 শিডিউল এৰিয়া ঘোষণা হ'লে সেই ঠাইখনৰ ভূমি অধিকাৰৰ মানে যিটো অধিকাৰ সেই ভূমি সংৰক্ষণৰ অধিকাৰটো লাভ কৰে তৃতীয়তে সেই ঠাইখনে নিজৰ যিটো কালচাৰ সংস্কৃতি পৰম্পৰা সেই সংস্কৃতি পৰম্পৰা বা ভাষা এইটো ৰক্ষা কৰাৰ অধিকাৰটো লাভ কৰে আৰু যদিহে কোনো 6 শিডিউল অঞ্চলৰ মানুহ অৰ্থাৎ যদিহে কোনো জনজাতীয় মানুহ কোনো অজনজাতীয় লোকৰ দ্বাৰা শোষিত হৈ আছে নিষ্পেষিত হৈ আছে তেনেহ'লে তাৰ পৰা বাচি থকাৰ অধিকাৰটো তেওঁলোকে লাভ কৰে আৰু এইটো কেনেকৈ লাভ কৰে যে তেওঁলোকে নিজাকৈ এটা কি কৰিব পাৰে কোৰ্ট এটা মানে অৰ্থাৎ মানে যিটো আমাৰ আদালতৰ ব্যৱস্থা আছে তেওঁলোকৰ নিজাকৈ এটা আদালত ব্যৱস্থা এটা তেওঁলোকে গঢ়ি তুলিব পাৰে এইটো অধিকাৰো 6 শিডিউল ডিষ্ট্ৰিক্টৰ আছে গতিকে এইখিনি হৈছে মেইনলি সুবিধা যাৰ ফলত এখন 6 শিডিউল ডিষ্ট্ৰিক্ট মানে আনবিলাক ঠাইতকৈ পৃথক হয় বা আনবিলাক ডিষ্ট্ৰিক্টতকৈ মানে পৃথক হয় কাৰণ ভাৰত চৰকাৰৰ যিকোনো এখন আইন ভাৰতৰ সকলো ঠাইতে সমানে লাগু হৈ যাব কিন্তু 6 শিডিউলত তেনেকৈ লাগু নহয় ইতিমধ্যে মই কৈছোঁ এইটো কথা সেইটো অলপমান সলনি কৰিহে লাগু কৰা হয় ইয়াৰ উপৰি আন এটা জানিবলগীয়া কথা হৈছে এইটো যে 6 শিডিউল ডিষ্ট্ৰিক্টত কি কৰা হয় এখন নিজাকৈ চৰকাৰ থাকে যিখন চৰকাৰে সেইখন শাসন কৰিব আৰু এই চৰকাৰখনত 30 জন মেম্বাৰ থাকিব পাৰে আৰু 30 জন মেম্বাৰে সেইখন ঠাই শাসন কৰিব যাৰ প্ৰমুখজনক কি বুলি কোৱা হয় চিফ বুলি কোৱা হয় তাত মানে চিফ মিনিষ্টাৰ নাথাকে অকল চিফ বুলি কোৱা হয় যেনেকৈ আমাৰ কি থাকে বিটিচি চিফ আছে আমাৰ অসমৰ বিটিচিৰ ক্ষেত্ৰত কিন্তু ইয়াতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ জানিবলগীয়া কথা আছে এইটো যে আমাৰ অসমৰ যিখন বিটিচি মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এইখনে এখন এনেকুৱা একমাত্ৰ মানে 6 শিডিউল ঠাই যিখনত মানে চৰকাৰখনত 30 জন নহয় 40 জন মেম্বাৰ আছে বাকিবিলাক ক্ষেত্ৰত কিন্তু কি হয় সব 30 জন মেম্বাৰ থাকে চৰকাৰখনত আৰু 30 জন মেম্বাৰে চৰকাৰখন চলাই থাকে এতিয়া প্ৰশ্ন হয় যে এই 6 শিডিউল যে দিলে ঠাইবিলাকক এই 6 শিডিউল দিয়াৰ মানে উদ্দেশ্যটো কি আছিল ইয়াৰ উদ্দেশ্য আছিল এইটো যে 6 শিডিউল দিয়াৰ ফলত সেই ঠাইখনৰ যিটো মূল জনজাতি বা মূল বাসিন্দা সেই বাসিন্দাসকলৰ নিজস্বতাটো ৰক্ষা হ'ব তেওঁলোকৰ ভূমি অধিকাৰটো ৰক্ষা হ'ব আৰু তেওঁলোকৰ ভাষা সংস্কৃতি এটাবিলাক বস্তু ৰক্ষা হ'ব যদিহে এইটো নকৰিলে হয় এইটো নকৰিলে কি হ'ল যে বাকি ভাৰতৰ অন্যান্য প্ৰান্তৰ যিবিলাক মানুহ এই আটাইবিলাক মানুহ বিভিন্ন ভাষা জনগোষ্ঠীৰ মানুহবিলাক কি কৰিলে হয় সেই অঞ্চলবিলাকত মানে সোমাই গ'ল হয় সোমাই যোৱাৰ ফলত সেই অঞ্চলৰ যিবিলাক থলুৱা বাসিন্দা আছিল জনজাতীয় মানুহবিলাক আছিল তেওঁলোকৰ নিজস্বতা মানে হেৰাই গ'ল হয় আৰু তেওঁলোকৰ এইটো হেৰাই গ'লে আমাৰ কি হ'ল আমাৰ ভাৰতৰ যিটো সংস্কৃতি এই সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰতো মানে বহুতখিনি অসুবিধা আহি পৰিল হয় কাৰণ তেওঁলোকৰ এটা সুকীয়া বৈশিষ্ট্য আছে যিবিলাক বৈশিষ্ট্য ভাৰতৰ আন ঠাইৰ লগত নিমিলে আৰু এই কাৰণে কি কৰিছিল সংবিধানখন ৰচনা কৰাৰ সময়ত আমাৰ ডক্টৰ আম্বেদকাৰে আৰু তেওঁলোকৰ যিখন কমিটি আছিল সেই কমিটিখনে বহুত চিন্তা চৰ্চা কৰি এই ঠাইবিলাকক কি কৰিছিল 6 শিডিউল এৰিয়া হিচাপত ঘোষণা কৰিছিল গতিকে এইখিনিয়ে হ'ল আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে অনুগ্ৰহ কৰি লাইক এটা কৰিব কাৰণ এনেকুৱা তথ্যমূলক ভিডিঅ' এটা বনাওঁতে বহুতখিনি কষ্ট হয় বহুতখিনি তথ্য সংগ্ৰহ কৰিব লগা হয় আৰু আপোনালোকৰ এটা লাইকে মোক বহুতখিনি মানে উৎসাহ প্ৰদান কৰে যাতে মই ভৱিষ্যতে এনেকুৱা ভিডিঅ' বনাই থাকিব পাৰোঁ তাৰ কাৰণে মই এটা মটিভেশ্যনো পাওঁ গতিকে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ